আজি আমাৰ লগত কিছুমান বেলেগ বেলেগ ঘটনা হৈ গ'ল। নমস্কাৰ। লাষ্ট ভিডিঅ'ত দেখুওৱা যাত্ৰাখিনি কৰি তাৰপিছত পুনৰ আমি অকুৱা বকুৱা ৰাস্তাৰে ভ্ৰমণ কৰি আছিলো, কিন্তু হঠাতে কিবা এটা হ'ল নহয়। মানে আমাৰ সাৰথি বাইকখনে লোড ল'ব পৰা নাছিল চাগে। যাত্ৰাৰ মাজত এনেকুৱা সৰু সৰু ঘটনা হ'লে বেয়া নালাগে কিন্তু। পুনৰ অসমৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ চাই হঠাতে এটা ৰাস্তাৰে প্ৰৱেশ কৰি পেলাই আমি এতিয়া আহি পালো বাৰেগাঁও মানে এইটো ৱাটাৰফলটো। সাধাৰণতে মানুহে ইয়াত গা ধুব আহে, কিন্তু আমিতো এনে ফুৰিবহে আহিছিলো, সেইবাবে কিবা কিবি কিনি পেলাই খোৱাত লাগি গলো। লোকেল আনাৰস ৰেহাইত বিকি আছে 10 টকা নে? 10 টকা। বাৰেগাঁৱৰ ৱাটাৰফলটোৰ কথা বহুতে জানে বাৰু, আপোনালোকেও ইচ্ছা কৰিলে আহিব পাৰে। মজাকে গা চা ধুই পেলাই এনজয় কৰি ল'ব পাৰে। আমি গা চা নুধুই পেলাই ইয়াতে অকণমান টাইম থাকি পেলাই ওলাই আহিলো। এতিয়া অকণমান ঘৰৰ কাৰণে কিবা কিবি কিনি লওঁ, মানে লোকেল বস্তু কিছুমান পায়। এনেকে আমি ল'লো আনাৰস আৰু কলৰ চিপছ কেইপেকেটমান ল'লো, সেয়াই আৰু। বাৰু এইটো কাহিনী নেক্সট ভিডিঅ'ত কম।